আমি উপস্থিত আছো বৰ্তমান গহপুৰৰ মাছমজিয়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কিন্তু এতিয়া গহপুৰতো কিন্তু উত্তপ্ত গৰমৰ পৰিস্থিতি আৰু দেখিব পোৱা গৈছে যিহেতু বাহিৰত ওলাব নোৱাৰা এক পৰিস্থিতি। বৰ্তমান আজি তাৰিখত গহপুৰত গৰম কিমান জানেনে ৰাইজ? গৰম হৈছে 39 ডিগ্ৰী চেলচিয়াছ গৰম। আৰু এটা কথা ক'ব গ'লে দুপৰীয়া 12 বজাৰ পাছত হয়তো 42 ডিগ্ৰী চেলচিয়াছ গৰম হ'ব পাৰে। কিন্তু এই উত্তপ্ত গৰমৰ পৰিস্থিতিটো গহপুৰৰ কিন্তু আৰক্ষীয়ে এতিয়াও কিন্তু ডিউটি চলাই আছে। মোৰ সতীৰ্থই দেখাব কিছুমান দৃশ্যাংশ। আৰক্ষী কিন্তু এতিয়াও ডিউটি চলাই আছে। আৰু এটা কথা ক'বই লাগিব, ৰাজ্যৰ কিন্তু খুব গৰমৰ পৰিস্থিতি, আৰু এই গৰমৰ পৰিস্থিতিত কিন্তু মানুহ ওলাব নোৱাৰা এক পৰিস্থিতি, মানুহে জ্বলা-কলা খাই গৈছে। আৰু সেই সময়ত ৰাইজৰ কিছুমান মতামত ৰাইজৰ ল'ব চেষ্টা কৰিম। আৰু আমি উপস্থিত হ'মগৈ গহপুৰ দেওবৰীয়া বজাৰত। হয়, আমি বৰ্তমান উপস্থিত আছো গহপুৰৰ যি সাপ্তাহিক বজাৰ, দেওবৰীয়া বজাৰ, সমাগত দুৰ্গা পূজা। এই দুৰ্গা পূজাত থাকিব লাগে ভিৰ, দোকানে প্ৰহাৰে থাকিব লাগে ভিৰ। সেই সাপ্তাহিক বজাৰত এতিয়া দেখিব পোৱা গৈছে কোনো মানুহ এতিয়ালৈকে কিন্তু বজাৰত অহা নাই। মানুহৰ সমাগমো কম। যোনটো দুৰ্গা পূজাৰ ভিৰ হ'ব লাগে সাপ্তাহিক বজাৰ, সেই সাপ্তাহিক বজাৰত কিন্তু কোনো ভিৰ নাই। সমাগত দুৰ্গা পূজা কিয় ভিৰ নাই জানেনে? কিয়নো এই উত্তপ্ত গৰমৰ পৰিস্থিতিৰ কাৰণে। আজি কাপোৰ দোকান, মোৰ সতীৰ্থই দেখাব, যিটো কাপোৰ দোকান আছে, কাপোৰ দোকানত কিন্তু অত্যন্ত ভিৰ থাকিবলগীয়া কথা। সেই কাপোৰ দোকানত কিন্তু আজি ভিৰ নাইকিয়া, মানুহে কিন্তু বেছি থাকিবলগীয়া হৈছে। আৰু ইয়াৰ এজন স্বত্বাধিকাৰী আছে, তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম। হয়, কওকচোন বাৰু, যিহেতু এতিয়া দুৰ্গা পূজা সমাগত, এই দুৰ্গা পূজাৰ সময়ত কিন্তু এতিয়া কাপোৰ দোকান হওক, যিকোনো দোকান হওক, ভিৰ থকা এটা কথা, সেই সময়ত কিন্তু ভিৰ নাই। আপোনালোকৰ ভিৰ নাই মানে আজি নিৰ্দিষ্ট যেনেকে গৰম দিছে তেনেকে গৰম নাই। একদম গৰমত ৰ'বই নোৱাৰে আপোনাৰ, বহুত গৰম দিছে। গৰমত যদি কাষ্টমাৰ নাই, অকণমান যাত্ৰা কৰি বহি আছে যেনে তেনে। আৰু ইয়াৰ কিছুমান লোক আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে পুৰা গৰম? গৰম লাগিছে, পুৰা গৰম লাগিছে। আৰু কি কিনি পাইছে? কিবা কিবি কিনিবলৈ আছো। আৰু গৰমত কি আমাৰ গৰমে হৈ আছে আৰু না। মানুহ আহিছে নাই? মানুহ অলপ কম হ'ল আৰু এতিয়া গৰমত থাকিব পৰা নাই ন? পাৰা নাই। সেইকাৰণে বিচনী মাৰি আছে আমি। আমিতো থাকিবই পৰা নাই। এই জংঘল চংঘল পুৰা মানে জ্বলিয়ে গৈছে। এতিয়া আমি কিবা খেতি চেতি কৰিবও পৰা নাই, গৰমতে বজাৰ কৰিব পৰা নাই। কি কৰি খাওঁ, আমাৰ মানে উপায় নোহোৱা হৈ গৈছে। এতিয়া পৰা আহিছিলো, দূৰৰ পৰা আহিম পাৰিছো, এতিয়া যাবকে কেনেকে, সেইটোৱে চিন্তা কৰি আছো। চব গৰমৰ কাৰণে ঘোলা হৈ গৈছে, মানে একেবাৰে হালে বাব পৰা নাই। আৰু গৰমৰ একদম পুৰা হৈ গৈছে, জ্বলি গৈছে পুৰা। বিক্ৰী পাতা মানুহে নাই। এয়া যিকেইটা আহিছে, যিকেইটা আনিছো, সেইকেইটা মানে এজন দুজন লৈছে, আৰু গৰমত ভয়তে পলাই গৈছে চব। চব্জিবিলাকতো বেয়া হৈ গৈছে এতিয়া। চব্জিবিলাক এতিয়া শুকায়ে গৈছে, কিছুমানে লেলা পৰলা হৈ গৈছে, কিছুমান পকি গৈছে। এনেকে মানে যিজন আহে তাকে মানে কমাই হ'লেও দিয়ে। এতিয়া 80 টকাৰ বস্তু আমি 40 টকাতে বেচিবলগীয়া হয়। হয়, নমস্কাৰ। আৰু এটা কথা ক'ব গ'লে কি, আমি বাসুদেৱ বাছত আমি উপস্থিত আছো, যি গহপুৰৰ পৰা ক'লৈকে যায় দাদা? আমি লখিমপুৰ টু নগাঁও যাওঁ, কিন্তু এতিয়া পেচেঞ্জাৰ নাই, উৎকট গৰম। এতিয়া 37, 38লৈকে ডিগ্ৰী মাৰিছে। আমি গৰমত গাড়ী চলাব পৰা নাই, চব মানুহ এটাও নাই। আমি লখিমপুৰৰ পৰা নগাঁও যাওঁ, এতিয়া যাব পৰা নাই। আজি কেইবাদিনো ধৰি, আজি ধৰক এসপ্তাহ ধৰি আমি গাড়ী ঘূৰাই আছো, মানুহ নাই। ষ্টাফক চলাব পৰা নাই, নিজেও চলিব পৰা নাই, মানে বিৰাট অসুবিধা সন্মুখীন হৈছো মানে গৰমৰ কাৰণে। আৰু এটা কথা ক'বই লাগিব, যিহেতু উত্তপ্ত গৰমৰ কাৰণে সঁচাকেই কিন্তু এতিয়া ক'ব গ'লে, যিহেতু বাছ বুলি নহয়, মানুহ কিন্তু ঘৰৰ পৰা ওলাবৰ কাৰণে কিন্তু সংকোচ বোধ কৰিছে। আৰু বৰ্তমান আমি উপস্থিত আছো বাসুদেৱ বাছত। আৰু এটা কথা ক'বই লাগিব, যিহেতু গৰমৰ কাৰণে মানুহ ওলাব পৰা নাই, স্কুল হওক বা যাত্ৰীবাহী যি বাছ হওক বা ব্যৱসায়ী প্ৰতিষ্ঠান হওক, সেইসমূহ কিন্তু জ্বলা-কলা খাই গৈছে।